হয় নমস্কাৰ এই আমাৰ আজি যেটো বেদখল কৰি আছে মই অশেষ ধন্যবাদ জনাইছো আমাৰ প্ৰশাসনক যে এই ইলিগেল বস্তুবিলাক আমাৰ উচ্ছেদ হৈছে তাৰ লগতে আমাৰ এটা 3 কাঠা মাটি আছে আৰু এজনৰ 1 কাঠা মাটি আছে 1 কাঠা মাটি এটো আমাৰ বেদখল মানে দখল কৰিছে তেখেতৰ নাম হ'ল মজৰুল সুলতান তো আৰু এই ঘৰ বনায় তেখেতে ঘৰ বনাইছে তাতে আমাৰ ৰাতি আৰু সন্ধিয়া টাইমতে এটো আমাৰ ঘৰ বনাইছে আমি গম পোৱা নোহোৱালৈকে আমাৰ তাতে আমাৰ জায়গাটো দখল কৰিছে আমাৰ এটো হাইকোৰ্ট হল ডিস্ট্ৰিক্টৰ পৰা হাইকোৰ্ট হল আমি ইভেন তেজপুৰ টাউন ডেভেলপমেন্টৰ লগতে আমাৰ এইখিনি একেলগে উচ্ছেদ কৰি আমাৰ এই বস্তুটো দখলকাৰীৰ নাম কি আছিল দখলকাৰীৰ নাম আমাৰ মজৰুল সুলতান মজৰুল সুলতান এটা কোনো ধৰণৰ খবৰ দিয়া নাই খবৰ ৰাতি কেতিয়াবা হৈ গল আমি তেতিয়া নাছিলো যেতিয়া হৈ গল তেতিয়া আমি গম পোৱা হল যে এইখিনি আমি এইখিনি উচ্ছেদ ইনফ্যাক্ট আমি পুলিশ প্ৰশাসন আৰু হাইকোৰ্টতো আমাৰ এটা অৰ্ডাৰ দিয়া হৈছে ঠিক আছে এইটোৰ ওপৰতে আমাৰ কেছও ফাইট হৈ আছে আমাৰ হাইকোৰ্টতো গৈছে মই প্ৰশাসনক ইমানখিনিয়ে ধন্যবাদ জনাম যে এইখিনি যে কাম কৰিছে তাৰ লগতে আমাৰ যিখিনি মাটি আছে আমাৰ নিপেশ দাসৰ আৰু কল্যাণ দত্ত এই দুজনৰ মাটি যাতে আমাৰ এইটো ক্লিয়াৰ কৰি দিয়ে এইখিনি আমাৰ এটা অনুৰোধ থাকিলে প্ৰশাসনৰ পৰা আমাৰ 3 কাঠা আছে আৰু কল্যাণ দত্তৰ আছে 1 কাঠা লেট কল্যাণ দত্ত তেখেতৰো আছিল 1 কাঠা দুজনে আমাৰ দোকালে নিপেশ দাসৰ দোকালে আৰু কল্যাণ দত্ত দোকালে কিন্তু তেখেতৰ মাটিও এইটো হিচাপে এইটো দখল কৰা আছে ধন্যবাদ এভিকশ্যনটো ইয়াত বৰুৱা চাইডত যোনটো আইচ ফেক্টৰী আছিলে আইচ ফেক্টৰীটো আজি TDF ফালৰ পৰা এভিকশ্যন কৰাইছে তেজপুৰ ডেভেলপমেণ্ট অথৰিটিৰ ফালৰ পৰা তেওঁলোকে যিহেতু কোনো ধৰণৰ পাৰ্মিশ্যন নোলোৱাকৈ কনষ্ট্ৰাকশ্যন কৰিছিলে সেইটো বেচিছতে আজি একচুৱেলি এভিকশ্যন কৰাইছে এইখিনি কাৰণ আছিলে এনেই দোকান আছিলে ন কি কয় দোকান আছিলে আইচ ফেক্টৰী হয় আৰু ক'ত কৰা হৈছে আজি ইয়াতে কৰা হৈছে আইচ ফেক্টৰী সেইটো এভিকশ্যন কৰা হৈছে চলিব বাৰু আৰু বেছি সময় নালাগিব কাৰণ আমাৰ অলমষ্ট হৈছেগৈ পিছত এটা ষ্ট্ৰাকচাৰ আছে সেইটো এভিকশ্যন কৰিবলৈ বাকী আছে বাকীটো অলমষ্ট হৈছেগৈ আৰু যিখিনি মানুহখিনি ইয়াতে বস্তুখিনি সামগ্ৰীখিনি উঠাই পেলাই বেলেগ জেগালৈ ব্যৱস্থা কৰি আছে হয় কিছু সংখ্যক সামগ্ৰী পিছফালে তেওঁলোকে উলিয়াই আছে এতিয়া আমাৰ এভিকশ্যন সাইমল্টেনিয়াছলি লগতে চলি আছে আৰু আপুনিও হাতত লৈছে নেকি ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ প্ৰজেক্টৰ কাম সিমেন্ট ফ্যাক্টৰী ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লান্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন সাৰ্ভিসৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd floor opposite গুৱাহাটী ৰিফাইনাৰী মেইন গেট নুনমাটি